22 এপ্ৰিল তাৰিখে আমাৰ ৰকজয় বেটাৰ 3 বছৰ সম্পূৰ্ণ হৈ 4 বছৰ সোমালে আৰু তাৰ জন্মদিনটো অকণমান সৰুকৈ কিবা এটা কৰি থৈছিলোঁ। ভাবিলোঁ ব্লগ বনাই পেলাই মেমৰিজ হিচাপে ৰাখি থওঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। ৰাতিপুৱা মই সোনকালে উঠিলোঁ, গা পা ধুই আজৰি হৈ প্ৰথমে পায়স বনালোঁ আৰু গোসাঁই ঘৰতে আগবঢ়াই দিলোঁ আৰু তাৰ পাছত আমাৰ ওচৰতে থকা শিৱ মন্দিৰ ভাগলৈ তাক লৈ গ'লোঁ। তাতে ধুনীয়াকৈ সেৱা কৰিলে, চাকি ধূপ জ্বলালে আৰু আজি আকৌ তাৰ দেউতাকৰ লগত কাপোৰ মিলি গৈছে। তাৰপাছত দুপৰীয়া ভাত পানী খাই পেলাই সি যেতিয়া শোৱা সময়কণতে ভাবিলোঁ দেউতাক আৰু মই অকণমান ধুনীয়াকৈ তাৰ কেক কটা ঠাই টুকুৰা সজাই লওঁ আৰু দেউতাকে বেলুন ফুলাই আছে। মই এইটো এটা এক্সপেৰিমেণ্ট কৰিলোঁ। এই বেলুনটোত কলগেটেৰে 3টো লিখি পেলাই কাপোৰ এখনে মোহাৰি দিলত গল্ডেনত চিলভাৰ কালাৰত মানে 3 এটা বনি যায়। আপোনালোকেও কৰি চাব দেই। মই মানে এনেই ইনষ্টাগ্ৰামত দেখি আছিলোঁ, ভাবিলোঁ কৰি চাওঁচোন হয় নে নহয়, কিন্তু ধুনীয়াকৈ হৈ গ'ল 3টো। আৰু এইটো হৈছে মই বনোৱা কেকটো। একদম ধুনীয়াকৈ কেক এটা তাক বনাই দিছোঁ আৰু সি দেখিছেনে এয়া মমডাল ফুৱাই আছে, তাৰমানে জনা হৈছে। আৰু কেক কাটিও সি বহুত বেছি ভাল পায়, কেক খায়ো ভাল পায়। সেইকাৰণে তাৰ মনৰ পচন্দৰে এটা কেক বনাই দিলোঁ আৰু ধুনীয়াকৈ এতিয়া কেকটো তাক কটাই ল'লোঁ। আৰু কেক কটাৰ পাছত ৰাতি ভাত খাবলৈ আমাৰ ফ্লেটৰে দুঘৰক মাতিলোঁ আৰু তেনেদৰেই আমি বাৰ্থডেটো তাৰ উদযাপন কৰিলোঁ। নেক্সট পাৰ্টটো দেখুৱাম বাৰু কি বনাইছিলোঁ। এইটো যিহেতু মিনি ব্লগ, গোটেইখিনি সম্ভৱ নহয়। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ত আকৌ আপোনালোক সকলোকে লগ পাম।